হেল্ল' গুৱাহাটী ফুডিজ, আপোনালোকলৈ আছে এটা ভাল খবৰ। কিন্তু দুদিন পাছত চাগে শেষ হৈ যাব। মাছ খোৱাত চলি আছে ৰমজান মাহ স্পেচিয়েল ফুড ষ্টল, আৰু বহুতে হয়তো গমেই পাইছে অলৰেডি। আৰু আমি দুয়ো আজি গৈ আছোঁ তালৈ খানা খাব। আৰু এয়া ঘৰৰ পৰা ওলাইছোঁ কাৰণ অলপ দেৰি হ'লে ইয়াত ট্ৰেফিক জাম ষ্টাৰ্ট হ'ব, কাৰণ সতী ৰাধিকাৰ উদ্যানখন ইয়াতে আছে যিহেতুকে, আৰু অলৰেডি হৈয়ে গৈছিলে ট্ৰেফিক ষ্টাৰ্ট। আমি শ্বৰ্টকাট মাৰি পালোগৈ লাখটকীয়া পাই এইফালে ঈদৰ সুগন্ধ ল'বনে, আনফালে খানাবোৰ চাব। মানে চেৱৈয়া ভৰ্তি হৈ আছে গোটেই বজাৰখন। তাৰপাছতে আমি গ'লোঁ য'ত যাব গৈছিলোঁ, মানে পাক্কা মছজিদৰ ওচৰতে হৈ থকা ফুড ষ্টললৈ। আৰু এয়া খবৰ দিছিলে মোৰ চিনাকি দাদা এজনে, ইয়াত ফুড ষ্টল লাগিছে বুলি। গৈ প্ৰথমতে আমি ট্ৰাই কৰিলোঁ চৰ্বতে নফৰত। আমি চৰ্বতে মোহব্বত লৈছিলোঁ। খাব পাৰি, মই ৱাও বুলি নকওঁ, বাছ চলি যায়। তাৰপাছত আমি যিটো খাবলৈ গৈছিলোঁ সেইটো পাই গ'লোঁ, আৰু সেইটো আছিলে পৰাঠা উইথ হালৱা। আৰু এইটো আমাৰ হ'ল ফেভৰেট। মানে এইটো আমি এটা একচুৱেলি ভিডিঅ'ত দেখি খাবলৈ গৈছিলোঁ দেই তাত। আৰু আমি গৈ অকণো আফচোচ নালাগিলে যে আমি কিয় আহিছোঁ, কাৰণ এইটো মানে ভাষা নাই, শব্দ নাই এইটো টেষ্ট ব্যাখ্যা কৰিবলৈ। জাষ্ট ৱাও, মানে আমাৰ এক্সপ্ৰেশ্যন চাই গমেই পাইছে চাগে। মুখত লোহাৰ লগেই পমি যায়। আৰু অতি সোনকালে আপোনালোকে যদি খাই ভাল পায় মোৰ হাজবেণ্ডৰ নিচিনা, তেনেহ'লে এবাৰ যাব, কাৰণ ঈদৰ আগদিনাৰ পৰা বন্ধ হৈ যাব ষ্টল। আৰু আমিও গ'লোঁ। তাৰপাছতে আমি গ'লোঁ মাৰ ঘৰলৈ। কিন্তু মাৰ ঘৰলৈ গৈও মানুহজনৰ খাওঁ লাগি আছিলে। আকৌ আহিলোঁ, কিন্তু তেতিয়ালৈ দোকানবোৰ বন্ধ হৈ গ'ল। কিন্তু চিনাকি দাদাজনৰ দোকানখন খোলা থকাই তেওঁ তাৰ পৰা আমাক ফালুদা আৰু অকণমান হালৱা দি পঠিয়ালে ঘৰলৈ। কিন্তু আমাৰ মনটো বেয়া যদিও তেনেকৈ উভতি আহিলোঁ, কাৰণ হাজবেণ্ডৰ খাবলৈ খুবেই মন আছিলে। আৰু আজি ব্লগটো ইয়াতে সামৰিলোঁ।